ডিব্ৰুগড় সংসদীয় সমষ্টি আমাৰ প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ হৈ প্ৰচাৰ অভিযানত আমি ডিব্ৰুগড় সংসদীয় সমষ্টিৰ কেইবাটাও সমষ্টিত সভা সমিতি অনুষ্ঠিত কৰিছোঁ। প্ৰথমে আমি মাৰ্ঘেৰিটাত কৰিলোঁ, তাৰপিছত তিনিচুকীয়া, তাৰপিছত টিংখং সমষ্টিত আমি লেঙেৰী চাংমাই গাঁৱত উপস্থিত হ'লোঁ। জনতা যিদৰে ওলাই আহিছে হিল্লোল ভাঙি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষত যি উন্নয়ন হৈছে আৰু অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত লগতে অসম চৰকাৰৰ বলিষ্ঠ নেতৃত্বত যি কাম কাজ হৈছে ৰাইজ সন্তুষ্ট আছে। ৰাইজৰ মুখত এটাই নাম, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি দ্বিতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ, আৰু সেই নিমিত্তে বিশাল জনতা আজি ওলাই আহিছে। আৰু এই সমষ্টিত আমাৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিশাল ব্যৱধানত এই সমষ্টিত নিৰ্বাচিত। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 এপ্ৰিলৰ তাৰিখে বৰপেটা লোকসভা সমষ্টিত আমাৰ নলবাৰীত এখন বিশাল জনসভাত তেখেতে অংশগ্ৰহণ কৰিব। কংগ্ৰেছত গুচি গ'ল তেওঁ, ভাল কথা। যি কংগ্ৰেছে 855 শ্বহীদক শ্বহীদ কৰিছিলে, অৰ্থাৎ নিঃসিংভাৱে হত্যা কৰিছিল, কাৰোবাক মাতৃহাৰ বা কাৰোবাক পুত্ৰহাৰা বা কাৰোবাৰ স্বামী হীনা কৰিছিলে, সেই কংগ্ৰেছ দলৰ লগত নিৰ্দিষ্টভাৱে আত্মসমৰ্পণ কৰিছে এজন জাতীয়বাদী নেতাই। কেনেধৰণৰ জাতীয়তাবাদী চিন্তাধাৰা। আৰু যেতিয়া আছাম একৰ্ড হৈছিলে, IMDT ইম্প'জ কৰিছিলে কংগ্ৰেছে, আৰু সেই IMDT যেতিয়া ইম্প'জ কৰিছিলে কংগ্ৰেছে বিৰোধিতা কৰা নাছিল, কিন্তু সদৌ ছাত্ৰ সন্থাই এক দৃঢ়তা আন্দোলন কৰিছিলে IMDTৰ বিৰুদ্ধে, যাৰ কাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত গৈ কেছ কৰি IMDT বাতিল কৰিছিলে। আৰু এয়া লুৰিণজ্যোতি গগৈ আৰু বিজেপি চৰকাৰ ডিফাৰেঞ্চটো চাওক। আৰু তেওঁলোকে কাৰ ওচৰত আত্মসমৰ্পণ কৰিব লৈছে? কংগ্ৰেছৰ আজি টায়াৰটো ফাটিছে। লুৰিণ গগৈ ডাঙৰীয়াৰ টিউবটো ফুটা, টায়াৰ ফুটা আৰু টিউব ফুটা যেতিয়া লগ লাগিব কি হ'ব বুলি আপোনালোকে নদীজাত। গোহাঁই ডাঙৰীয়াৰ কথা মতে কোনো অসমৰ জনগণ নচলে। কেইটামান লেফ্ট বামপন্থী, যিসকল বামপন্থী অসমখনক পিছুৱাই যোৱাটো বিচাৰে, যিসকল বামপন্থী অসমৰ উন্নয়ন নিবিচাৰে। আমি বামপন্থীৰ শাসন দেখিছোঁ বেংগলত, কি অৱস্থা বেংগলখনত। তেওঁলোকৰ নেতা আছিলে হিৰেণ গোহাঁই ডাঙৰীয়াক কৈ দিব, জ্যোতি বসু যেতিয়া আছিলে মই বেংগলত গৈ থাকোঁ কলিকতাত, অট্টালিকা এটা, অট্টালিকাটো মই সুধিলোঁ এইটো কাৰ হয়? এইটো জ্যোতি বসু। তেতিয়া মোক এজন বেংগলী মানুহে ক'লে যে ওপৰে ভাড়া তলে ভাড়া মাজে থাকে সৰ্বহাৰা। বুজি পাইছে? সেয়া হৈছে সৰ্বহাৰা, সেয়া হৈছে হিৰেণ গোহাঁইৰ দল। ডিব্ৰুগড়ত কিমান 5 লাখতকৈ অধিক ভোটত আমাৰ প্ৰাৰ্থী নিৰ্বাচিত হ'ব, আৰু এই সমষ্টিত হায়েষ্ট লিড দিব মই ক'লোঁ আজি। মাননীয় শ্ৰী সুবোধ কুমাৰ গগৈ ডাঙৰীয়া বক্তব্য প্ৰদান। পৰম শ্ৰদ্ধেয় ভাৰতীয় জনতা পাৰ্টি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়া, পৰম শ্ৰদ্ধেয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা টিংখং সমষ্টিৰ বিধায়ক বিমল পত্ৰ সুভাষ দত্ত ডাঙৰীয়া তথা টিংখং সমষ্টিৰ